নমস্কাৰ আবেলিৰ বাতৰিলৈ স্বাগতম জনাইছো প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ভিডিঅ' কনফাৰেন্সৰ মাধ্যমেৰে দেশৰ বিভিন্ন অঞ্চলৰ পৰা গুজৰাটৰ কেৱৰিয়ালৈ 8খন ৰেলৰ চলাচলৰ শুভাৰম্ভ কৰে এই ৰেল কেইখনৰ চলাচলে বিশ্বৰ আটাইতকৈ ওখ প্ৰতিমূৰ্তি ষ্টেচু অব ইউনিটি দৰ্শনৰ সুযোগ প্ৰদান কৰিব এই উপলক্ষে দিয়া ভাষণত মোদীয়ে কয় যে আজিৰ দিনটো এক ঐতিহাসিক দিন হিচাপে প্ৰতিষ্ঠিত হ'ব কাৰণ এই দিনটোতে এক ভাৰত শ্ৰেষ্ঠ ভাৰতৰ সৌন্দৰ্য প্ৰতিফলিত হৈছে ভাৰতীয় ৰেলৰ ইতিহাসত এইবাৰে প্ৰথম দেশৰ বিভিন্ন অঞ্চলৰ পৰা এটা গন্তব্য স্থানলৈ 8খন ৰেলৰ চলাচলৰ ব্যৱস্থা কৰা হৈছে এই ব্যৱস্থাৰ জৰিয়তে ভাৰতীয় ৰেলৰ মিছন আৰু চৰ্দাৰ বল্লভভাই পেটেলৰ দৃষ্টিভংগীৰ মিলন হৈছে বুলি তেওঁ উল্লেখ কৰে দেশৰ নতুন পৰ্যটন কেন্দ্ৰ হিচাপে গঢ়লৈ উঠা কেৱৰিয়ালৈ অহা বছৰটোত প্ৰতিদিনে 1 লাখ লোক অহাৰ সম্ভাৱনা আছে বুলি প্ৰধানমন্ত্ৰীয়ে আশা প্ৰকাশ কৰে आज केवड़िया गुजरात के सुदूर इलाके में बसा एक छोटा सा ब्लॉक नहीं रह गया है बल्कि केवड़िया विश्व के सबसे बड़े टूरिस्ट डेस्टिनेशन के रूप में आज उभर रहा है स्टैच्यू ऑफ यूनिटी देखने के लिए अब स्टैच्यू ऑफ लिबर्टी से भी ज्यादा टूरिस्ट पहुंचने लगे हैं अपने लोकार्पण के बाद करीब 50 लाख लोग स्टैच्यू ऑफ यूनिटी को देखने आ चुके हैं कोरोना में महीनों तक सब कुछ बंद रहने के बाद अब एक बार फिर केवड़िया में आने वाले टूरिस्टों की संख्या तेजी से बढ़ रही है एक सर्वे में अनुमान लगाया गया है कि जैसे जैसे कनेक्टिविटी बढ़ रही है भविष्य में हर रोज 1 लाख तक लोग केवड़िया आने लगेंगे প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কয় যে ভাৰতক আত্মনিৰ্ভৰশীল কৰি তোলাৰ ক্ষেত্ৰত ষ্টাৰ্টআপে গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰি আছে প্ৰাৰম্ভ ষ্টাৰ্টআপ ইণ্ডিয়া শীৰ্ষক আন্তঃৰাষ্ট্ৰীয় সন্মিলনত ভিডিঅ' কনফাৰেন্সিঙৰ জৰিয়তে দিয়া ভাষণত প্ৰধানমন্ত্ৰীয়ে এই কথা প্ৰকাশ কৰে তেওঁ কয় যে ষ্টাৰ্টআপসমূহৰ হাতত ভাৰতৰ ভৱিষ্যত সলনি কৰি দিব পৰাকৈ সামৰ্থ্য আছে আৰু আমাৰ দেশৰ তৰুণ প্ৰজন্মৰ উদ্যমী শক্তি আৰু আগ্ৰহে সমগ্ৰ বিশ্বৰ সন্মুখতে নতুন সম্ভাৱনাৰ পথ মুকলি কৰিব পাৰে এই অনুষ্ঠানতে প্ৰধানমন্ত্ৰীয়ে 1000 কোটি টকাৰ ষ্টাৰ্টআপ ইণ্ডিয়া সিড ফাণ্ড আঁচনি ৰূপায়ণৰ কথা ঘোষণা কৰে অনুষ্ঠানত ভাষণ প্ৰদান কৰি প্ৰধানমন্ত্ৰীয়ে 21 শতিকাক এছিয়াৰ যুগ হিচাপে আখ্যা দিয়ে वाई स्टार्टअप लेकिन अब लोग कहते हैं जॉब इज ऑल राइट बट वाई नॉट क्रिएट योर ओन स्टार्टअप और जो युवा पहले से स्टार्टअप में हैं उन्हें देखते ही पहला रिएक्शन होता है वाह आपका स्टार्टअप है ये बदलाव बिम्स्टेक देशों यानी बंगाल की खाड़ी से विकास की प्रेरणा लेने वाले बांग्लादेश भूटान भारत नेपाल श्रीलंका म्यांमार और थाईलैंड की बहुत बड़ी ताकत है भारत के स्टार्टअप्स हो या बिम्स्टेक देशों के स्टार्टअप्स एक जैसी ही ऊर्जा दिख रही है দেশত কালিৰ পৰা বিশ্বৰ সৰ্ববৃহৎ কোভিড-19 টিকাকৰণ অভিযান আৰম্ভ হৈছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ভিডিঅ' কনফাৰেন্সিঙৰ মাধ্যমেৰে আনুষ্ঠানিকভাৱে এই অভিযান আৰম্ভ কৰে প্ৰথম দিনটোত দেশৰ 1,91,000তকৈ অধিক লোকক কোভিড-19ৰ প্ৰতিষেধক প্ৰদান কৰা হয় স্বাস্থ্য বিভাগৰ তথ্য অনুসৰি অসমত 3,528 গৰাকী লোকক কালি প্ৰতিষেধক প্ৰদান কৰা হয় প্ৰতিষেধক প্ৰদান কৰাৰ পাছত কোনো লোকৰ দেহত বিৰূপ প্ৰতিক্ৰিয়া হোৱাৰ বাতৰি পোৱা হোৱা নাই কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰী হৰ্ষবৰ্ধনে বিভিন্ন ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলসমূহৰ স্বাস্থ্য মন্ত্ৰীসকলৰ সৈতে প্ৰতিষেধক প্ৰদানৰ সন্দৰ্ভত পৰ্যালোচনা কৰে তেওঁ ৰাজ্যৰ স্বাস্থ্য মন্ত্ৰীসকলক টিকাকৰণৰ বিৰুদ্ধে হোৱা উৰাবাতৰি খণ্ডন কৰি ৰাইজক প্ৰকৃত তথ্যৰ যোগান ধৰিবলৈ পৰামৰ্শ দিয়ে অহা 23 জানুৱাৰীত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী অসম ভ্ৰমণলৈ আহিব সেইদিনা তেওঁ শিৱসাগৰত আয়োজিত এক অনুষ্ঠানত অংশগ্ৰহণ কৰি খিলঞ্জীয়া ভূমিহীন লোকসকলৰ মাজত ভূমিপট্টা বিতৰণ কৰিব ৰাজ্যৰ ৰাজহ বিভাগৰ আয়ুক্ত সচিব MS মানিবন্দনে এই বিষয়ে উল্লেখ কৰি কয় যে অসম চৰকাৰে চলিত মাহত 1,03,000 লোকৰ মাজত ভূমিপট্টা বিতৰণ কৰিব অহা 23 জানুৱাৰীত শিৱসাগৰত প্ৰধানমন্ত্ৰীয়ে এই ভূমিপট্টা বিতৰণৰ কামৰ শুভাৰম্ভ কৰিব মুখ্য নিৰ্বাচন আয়ুক্ত সুনীল আৰোৰাৰ নেতৃত্বত নিৰ্বাচন আয়োগৰ পূৰ্ণাংগ দল 3 দিনীয়া ভ্ৰমণসূচীৰে কাইলৈ অসম ভ্ৰমণলৈ আহিব
কাইলৈ গুৱাহাটীত উপস্থিত হ'বলগীয়া দলটোৱে ৰাজ্যখনৰ সমাগত বিধানসভা নিৰ্বাচনৰ প্ৰস্তুতিৰ পৰ্যালোচনা কৰিব। ৰাজ্যৰ মুখ্য নিৰ্বাচন বিষয়া নীতিন খাড়ে এই সন্দৰ্ভত কয় যে মুখ্য নিৰ্বাচনী আয়ুক্তৰ নেতৃত্বত অহা দলটোৱে ৰাজ্যখনৰ শীৰ্ষ বিষয়াবৰ্গৰ সৈতে বিভিন্ন ৰাজনৈতিক দলৰ প্ৰতিনিধিৰ সৈতে আলোচনাত মিলিত হ'ব। দলটোৱে ৰাজ্যৰ মুখ্য সচিব আৰু আৰক্ষী সঞ্চালক প্ৰধানৰ সৈতেও আলোচনাত মিলিত হ'ব। আজি শিল্পী দিৱস। ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাৰ মহাপ্ৰয়াণৰ দিনটোত ৰাজ্যবাসীয়ে শিল্পীগৰাকীলৈ শ্ৰদ্ধা নিবেদন কৰে। সাংস্কৃতিক নগৰী তেজপুৰতো বিভিন্ন কাৰ্যসূচীৰে শিল্পী দিৱস পালন কৰা হয়। জ্যোতিপ্ৰসাদ আগৰৱালাৰ সাধনা আৰু কৰ্মস্থলী জ্যোতি ভাৰতীত আয়োজিত অনুষ্ঠানত ৰূপকোঁৱৰৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰা হয়। অনুষ্ঠানত তেজপুৰ সাহিত্য সভা, তেজপুৰ আৰ্টিষ্ট ফৰাম, শোণিতপুৰ জিলা ছাত্ৰ সন্থা আদি কেইবাটাও সংগঠনৰ প্ৰতিনিধিয়ে অংশগ্ৰহণ কৰে। জ্যোতিপ্ৰসাদৰ সমাধিস্থল আৰু বাণ থিয়েটাৰতো ৰূপকোঁৱৰৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰা হয়। সন্ধিয়া জ্যোতি ভাৰতীত সাংস্কৃতিক অনুষ্ঠানৰো আয়োজন কৰা হৈছে। আজিৰ এই পবিত্ৰ দিনটোত আজি সংকল্প অসমে আমি আজি আহি অসমৰ এই মহান মনীষীজনৰ সমাধিস্থলত আমি আশীৰ্বাদ বিচাৰিছোঁ। আমি যি সংকল্পৰে সমাজখনক অসমখনক আগুৱাই নিয়াৰ সংকল্প গ্ৰহণ কৰি আমি আগুৱাই যাব বিচাৰিছোঁ, সেই সংকল্প যাতে আমি সঠিক দিশত আগুৱাই নিব পাৰোঁ, তাৰ বাবেও আমি আজি এই পবিত্ৰ দিনটোত এই মহান মনীষীজনৰ স্বাস্থ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আজি নলবাৰী ভ্ৰমণ কৰি নিৰ্মীয়মান 500খন বিচনাযুক্ত চিকিৎসা মহাবিদ্যালয়খনৰ নিৰ্মাণ কাৰ্য পৰিদৰ্শন কৰে। মন্ত্ৰীগৰাকীৰ পৰিদৰ্শন কালত মন্ত্ৰী ভৱেশ কলিতা, সাংসদ দিলীপ শইকীয়া, বিধায়ক অশোক শৰ্মা আৰু অসম পৰ্যটন উন্নয়ন নিগমৰ অধ্যক্ষ জয়ন্ত মল্লবৰুৱাও উপস্থিত আছিল। নিৰ্মাণ কাৰ্য সময়মতে সম্পূৰ্ণ কৰিবলৈ মন্ত্ৰী ডক্টৰ শৰ্মাই সংশ্লিষ্ট বিষয়াবৰ্গক নিৰ্দেশ দিয়ে। কলিয়াবৰ মহকুমাৰ হাটবৰৰ শ্ৰৱণী সত্ৰত আজি বিজ্ঞান আৰু তথ্য প্ৰযুক্তি মন্ত্ৰী কেশৱ মহন্তই প্ৰস্তাৱিত তাৰকাগৃহ আৰু বিজ্ঞান কেন্দ্ৰৰ আধাৰশিলা স্থাপন কৰে। প্ৰায় 20 কোটি 30 লাখ টকা ব্যয়েৰে নিৰ্মাণ হ'বলগীয়া এই প্ৰকল্পত তাৰকাগৃহ, বিজ্ঞান যাদুঘৰ, বিজ্ঞান উদ্যানৰ লগতে এটা অত্যাধুনিক সভাকক্ষ থাকিব। বিজ্ঞানৰ উদ্যান থাকিব। এনেধৰণৰ আধুনিক ব্যৱস্থাৰ বিজ্ঞানৰ সকলো কথা সংযোজিত এটা বিজ্ঞান কেন্দ্ৰ আৰু তাৰকাগৃহ স্থাপনৰ আজি শুভাৰম্ভ কৰা হৈছে। এই কাম সম্পূৰ্ণ কৰোঁতে 1.5 বছৰ কাল লাগিব। তিনিচুকীয়া জিলাৰ ইটাখুলি উন্নয়ন খণ্ডৰ নামকাছি গাঁও পঞ্চায়তত শ্ৰম মন্ত্ৰী সঞ্জয় কিষাণে কালি অসম দৰ্শন আঁচনিৰ অধীনত নামঘৰ নিৰ্মাণৰ আধাৰশিলা স্থাপনৰ লগতে আন কেইবাটাও প্ৰকল্পৰ কামৰ শুভাৰম্ভ কৰে। মন্ত্ৰীগৰাকীয়ে জানিবলৈ দিয়া মতে ৰাজ্য চৰকাৰে অসমীয়া সংস্কৃতিৰ নামঘৰৰ ঐতিহাসিক পৰম্পৰা অক্ষুণ্ণ ৰখাৰ স্বাৰ্থত অসম দৰ্শন আঁচনিৰ কাম হাতত লৈছে। নামঘৰৰ আধাৰশিলা স্থাপনৰ লগতে পেভাৰ, ব্লক পথ, গ্ৰাম থান, স্কুল গৃহ আদিৰ নিৰ্মাণৰ কামো মন্ত্ৰীগৰাকীয়ে উদ্বোধন কৰে। আমি প্ৰায় 80টা নামঘৰলৈ 2.5 লাখ টকাকৈ আমি এক অনুদান আগবঢ়াবৰ কাৰণে সক্ষম হৈছোঁ। আৰু তাৰ ভিতৰত আজি ৰাতিপুৱা 7টা বজাৰ পৰাই আমি আমাৰ লাংকাচি গাঁও পঞ্চায়তলৈ আহিছোঁ। ইয়াত প্ৰায় 10টা নামঘৰলৈ আমি 2.5 লাখ টকাকৈ অনুদান আগবঢ়াইছিলোঁ আৰু আজি গোটেইকেইটাৰে আমি আজি আধাৰশিলা ৰাখিলোঁ। ধুবুৰীৰ গৌৰীপুৰত ঐতিহাসিক পাণবাৰীৰ ৰঙামাটি নবাবী মছজিদত অসম দৰ্শন আঁচনিৰ অধীনত গড়কাপ্তানী বিভাগে নিৰ্মাণ কাৰ্য চলাই আছে। এই আঁচনিৰ অধীনত মছজিদটোৰ পুৰণি কীৰ্তিচিহ্নসমূহ সংৰক্ষণৰ ব্যৱস্থা কৰা হৈছে। ইয়াৰ লগতে ৰাস্তা ঘাট নিৰ্মাণ, নলা নৰ্দমাৰ ব্যৱস্থাৰ উন্নয়ন, বিজুলী বাতিৰ সুবিধা, গছপুলি ৰোপণ আদিকে ধৰি মছজিদটোক ধুনীয়াকৈ সজাই পৰাই তোলাৰ বাবে যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰা হৈছে। স্বচ্ছ ভাৰত মিছন আৰু অসম এথলেটিক্স এছ'চিয়েশ্যনৰ সহযোগত স্বেচ্ছাসেৱী সংগঠন টিপকায়ে আজি মাজুলীত স্বচ্ছতাৰ প্ৰতি সজাগতা সৃষ্টিৰ উদ্দেশ্যেৰে এক মাৰাথন দৌৰ প্ৰতিযোগিতাৰ আয়োজন কৰে। এই দৌৰ প্ৰতিযোগিতাত বিভিন্ন বিদ্যালয়ৰ বহুসংখ্যক ছাত্ৰ ছাত্ৰীয়ে অংশগ্ৰহণ কৰে। এই দৌৰ প্ৰতিযোগিতা উদ্বোধন কৰে মাজুলী জিলাৰ সহকাৰী আয়ুক্ত অচ্যুত বৰুৱাই। আমি কেনেকৈ নিজৰ চাফ চিকুণ কৰি ৰাখিব পাৰোঁ আৰু মানুহকো এইটো বস্তু বুজাব পাৰোঁ। আৰু লগতে আমাৰ অসমৰ প্ৰায় এতিয়ালৈকে 11খন জিলা সম্পূৰ্ণ কৰা হৈছে আৰু বাকী এতিয়া আমি 5খন হাতত লৈছোঁ। আমি আগতে যোৰহাট, তিনিচুকীয়া, লখিমপুৰ, ধেমাজি এইবোৰ কৰি আহিছোঁ। এইবাৰ আমি হাতত লৈছোঁ 5খন ডিষ্ট্ৰিক্ট নতুনকৈ, মাজুলী, ইয়াৰ পিছত হ'ব মাৰ্ঘেৰিটা, ডিমা হাছাও, বৰপেটা, তাৰপিছত কামৰূপ মেট্ৰ', গুৱাহাটীত হ'ব।
স্বাস্থ্য বিভাগে প্ৰকাশ কৰা শেহতীয়া তথ্য অনুসৰি ৰাজ্যত কোভিড-19ত আক্ৰান্ত হোৱা লোকৰ সংখ্যা 2,16,809 লৈ বৃদ্ধি পাইছে। কালি 13,834 গৰাকী লোকৰ নমুনা পৰীক্ষাৰ পাছত 32 গৰাকী লোকৰ দেহত কোভিড সংক্ৰমণ ধৰা পৰে। আনহাতে কালিৰ দিনটোত 61 গৰাকী ৰোগী সুস্থ হৈ উঠাত আৰোগ্য হোৱা লোকৰ সংখ্যা 2,12,806 হৈছেগৈ। আৰোগ্যৰ হাৰ হৈছে 98.15%। এই পৰ্যন্ত ৰাজ্যখনত 1070 গৰাকী লোকৰ এই ৰোগত মৃত্যু হৈছে। কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰণালয়ে সদৰি কৰা তথ্য অনুসৰি দেশত কোভিড-19ৰ পৰা আৰোগ্যৰ হাৰ 96.58% লৈ বৃদ্ধি পাইছে। যোৱা 24 ঘণ্টাত 17,000তকৈ অধিক ৰোগী সুস্থ হৈ উঠিছে। দেশত এতিয়ালৈকে আৰোগ্য হৈ উঠা লোকৰ সংখ্যা 1,1,96,000লৈকে বৃদ্ধি পাইছে। ইফালে মুঠ আক্ৰান্তৰ সংখ্যা 1,05,57,000তকৈ অধিক হৈছেগৈ। ইয়াৰে 2,08,000ৰো অধিক ৰোগী বৰ্তমানে চিকিৎসাধীন হৈ আছে। আনহাতে এই পৰ্যন্ত 1,52,274 জন লোকৰ এই ৰোগত মৃত্যু হৈছে। ব্ৰিজবেন টেষ্টত অষ্ট্ৰেলিয়াই 54 ৰানৰ সামগ্ৰিক অগ্ৰগতি লাভ কৰিছে। আজি তৃতীয় দিনৰ খেল শেষ হোৱাৰ সময়লৈকে অষ্ট্ৰেলিয়াই দ্বিতীয় ইনিংছত এটা উইকেট নেহেৰুৱাকৈ 21 ৰান সংগ্ৰহ কৰে। ইয়াৰ পূৰ্বে ভাৰতে কালিৰ 2 উইকেটত 62 ৰানৰ পৰা খেল আৰম্ভ কৰি 336 ৰানত নিজৰ প্ৰথম ইনিংছ সামৰে। ভাৰতীয় দলৰ টপ অৰ্ডাৰ বেটছমেনসকলে অধিক ৰান কৰিব নোৱাৰিলেও যদিও অলৰাউণ্ডাৰ ৱাশ্বিংটন সুন্দৰ আৰু পেচ বলাৰ শাৰ্দুল ঠাকুৰে দৃঢ়তাৰে বেটিং কৰি ভাৰতীয় দলক এক সন্মানজনক স্থিতিত উপনীত কৰায়। দুয়োজন খেলুৱৈয়ে অৰ্ধশতক অৰ্জন কৰে। অষ্ট্ৰেলিয়াৰ হৈ জছ হেজেলউডে 5টা উইকেট দখল কৰে। গুৱাহাটী দূৰদৰ্শন কেন্দ্ৰৰ বাতৰি আৰু অন্যান্য অনুষ্ঠানসমূহ আমাৰ ইউটিউব চেনেল DD নিউজ গুৱাহাটীৰ যোগেদিও চাব পাৰিব। বাতৰিৰ পৰা বিদায় লোৱাৰ আগে এটা কথা মনত পেলাই দিছো, কৰোনাৰ বিৰুদ্ধে যুঁজত জয়ী হ'বলৈ শাৰীৰিক ব্যৱধান অক্ষুণ্ণ ৰাখক, চাবোনেৰে সঘনাই হাত ধুই থাকক বা হেণ্ড চেনিটাইজাৰ ব্যৱহাৰ কৰক আৰু সঠিকভাৱে মাস্ক পিন্ধিবলৈ নাপাহৰিব। মাস্ক আপ ইণ্ডিয়া। আবেলিৰ বাতৰি ইমানতে অন্ত পৰিল।